হেল্ল' এভৰিৱান, ৱেলকাম বেক টু দ্য চেনেল পাৰ্থপ্ৰতিম মজুমদাৰ। আজি আমি কথা পাতিব গৈ আছোঁ ডাৰ্ক ৰিয়েলিটি ইঞ্জিনিয়াৰিং জবছ। ভিডিঅ'টো হয়তো ইমান মটিভেটিং নহ'ব পাৰে বিকজ মোৰ মটিভেট কৰা একো অবজেক্টিভ নাই, বাট ৰিয়েলিটি ডেফিনেটলি আপোনালোকক মই দেখাব বিচাৰিছোঁ। ৰিয়েলিটি ডাজন্ট মিন ডিম'টিভেটিং, ৰিয়েলিটি মিনছ ৰিয়েলিটি। ঠিক আছে, ফেক্টছ সদায় ফেক্টছ হয়। ফেক্টছৰ লগত আমি যদি ইম'শ্যন এড কৰি দিওঁ দেন সেইটো আমাৰ ওপৰত, বাট ফেক্ট ইজ ফেক্ট। তো আমি সেইটোৱে ডিছকাছ কৰিম যে ইঞ্জিনিয়াৰিঙৰ আমাৰ কিমান আপোনাৰ চান্স আছে যে আপুনি এটা গভমেণ্ট জব পাই যাব অসমত থাকি পেলাই। চ' আমি অসমৰ কথা পাতিম বিকজ আমি জেনেৰেলি যদি গভমেণ্ট জব ল'ব বিচাৰোঁ ষ্টেটৰ, দেন অবভিয়াছলি আমি অসমৰে ল'ব লাগিব। ঠিক আছে, এজ অফ নাও। অ'কে, চ' চিভিল ইঞ্জিনিয়াৰিং আমি বহুতটা ব্ৰাঞ্চ আছে। ব্ৰাঞ্চ কি কি আছে? আমাৰ হয়তো মেকানিকেল ইঞ্জিনিয়াৰিং, চিভিল ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, ঠিক আছে, পাৱাৰ ইলেক্ট্ৰনিক্স, ইণ্ডাষ্ট্ৰিয়েল এণ্ড প্ৰডাকশ্যন, ইনষ্ট্ৰুমেণ্টেশ্যন, কম্পিউটাৰ চায়েন্স, ঠিক আছে, ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যন, ঠিক আছে, ঢেৰ ব্ৰাঞ্চ আছে, বহুত ব্ৰাঞ্চ আছে। বাট সেই সকলোখিনি ব্ৰাঞ্চৰ ভিতৰতে যিটো ওৱান ব্ৰাঞ্চ য'ত চবতছে বেছি জব ওলায়, আমি সেইটো ব্ৰাঞ্চৰে কথা পাতিম। তো বাকী ব্ৰাঞ্চখিনি মানুহে ডেফিনেটলি চাব পাৰে বিকজ সেইখিনিৰ কাৰণেও ৰিলেভেণ্টেই হয়, বাট মই এক্সাম্পলটো দিম চিভিল ইঞ্জিনিয়াৰিঙৰ বিকজ চিভিল ইঞ্জিনিয়াৰিঙৰ হায়েষ্ট গভমেণ্ট জব ভেকেঞ্চি ইন আছাম। আমাৰ অসমত চবতছে বেছি যদি গভমেণ্ট জব ওলায়, ইয়াত মই প্ৰাইভেট জবৰ কথা নাই কোৱা, অকল গভমেণ্ট জবৰ কথা কৈছোঁ, ডেট টু ইন এছাম মই কথা কৈ আছোঁ। চিভিল ইঞ্জিনিয়াৰিং আমাৰ হাইয়েষ্ট গভমেণ্ট জব ভেকেঞ্চিছ ওলায়। এণ্ড লেটছ চি এতিয়া কিমান ওলায়, কি ওলায়। চ' এছিষ্টেণ্ট ইঞ্জিনিয়াৰ WRD, ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্ট। যদি আপোনালোকে ডিপাৰ্টমেণ্টবোৰ গম নাপায় মই অকণমান কৈ দিছোঁ ডিপাৰ্টমেণ্ট আমাৰ কি কি আছে। যদি আপুনি AE হয়, আমাৰ দুটা টাৰ্ম থাকে, এটা হ'ল JE মানে জুনিয়ৰ ইঞ্জিনিয়াৰ, AE মানে এছিষ্টেণ্ট ইঞ্জিনিয়াৰ। JE মানে কি হয়, JE খিনি আমাৰ বেচিকেলি ডিপ্ল'মা, যিখিনি মানুহে ডিপ্ল'মা কৰে তেওঁসকলে দিব পাৰে। লগতে ইঞ্জিনিয়াৰ্ছখিনিও ডেফিনেটলি JE দিব পাৰে, কিন্তু এইত কিন্তু ইঞ্জিনিয়াৰ্ছখিনিয়ে দিব পাৰে, JE সকলে দিব নোৱাৰে। চ' আল্টিমেটলি BTech কৰাৰ এটা প্লাছ পইণ্ট থাকে, ঠিক আছে। নাও WRD মানে কি, আই থিংক সকলোৱে গমেই পাইছে, ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্ট। চ' আমাৰ কি কি ডিপাৰ্টমেণ্ট আছে? অ'কে, গুড। আমাৰ ডিপাৰ্টমেণ্ট আছে ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্ট, যিটো মই অলৰেডি ক'লোঁ। এটা আছে পাব্লিক হেল্থ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্ট, যাক আমি PHED বুলি কওঁ। এটা আছে আমাৰ ইৰিগেশ্যন ডিপাৰ্টমেণ্ট, অ'কে। আৰু এটা আছে আমাৰ পলিউশ্যন কণ্ট্ৰল বৰ্ড, অ'কে। আৰু কি আছে, আৰু কি আছে কমেণ্টছত জনাব, আৰু কি কি আছে ডিপাৰ্টমেণ্ট, ঠিক আছে, অ'কে। চ' এইখিনি আমাৰ ডিপাৰ্টমেণ্ট হৈ গ'ল। ৰিচেণ্টলি APSCয়ে যিটো নটিফিকেশ্যন ওলালে চিভিল ইঞ্জিনিয়াৰিঙৰ, তাত আমাৰ আই গেছ 45টা পষ্ট আছিলে। আপোনালোকে এবাৰ APSCৰ ৱেবছাইটত যাব, এতিয়াই গৈ পেলাই চাই আহিব। মোৰ হিচাপত 45টা পষ্ট ওলাইছে আই গেছ, ইফ আই এম নট ৰং, বিকজ যিমানটো মই চেক কৰিলোঁ চালোঁ এণ্ড গোটেইখিনি বস্তু চোৱাৰ পিছত 45টা পষ্ট আছে। নাম্বাৰ অফ এপ্লিকেণ্টছ কিমান হয়? 4500। ছাৰ ইমান বেছি কেনেকৈ? চিভিল ইঞ্জিনিয়াৰ কিমান আছে? চিভিল ইঞ্জিনিয়াৰ কিমান আছে? লাইক AECত কিমানটা চিট আছে, JECত কিমানটা চিট আছে, ঠিক আছে। AEC, JEC, JEIST, BBC, BVEC, GEC, DEC, ডন বস্কো ইউনিভাৰ্চিটি হৈ গ'ল। দেন আমাৰ ক'ব গ'লে GIMT হৈ গ'ল, আৰু এনেকুৱাকৈ অন্যান্য কিছুমান প্ৰাইভেট ইঞ্জিনিয়াৰিং কলেজেছ হৈ গ'ল। বা যিখিনি অসমৰ মানুহে হয়তো বেংগলোৰত গৈ পেলাই VIT বা শ্ৰীৰাম বা এনেকুৱাকৈ বেংগলোৰত গৈ পেলাই পঢ়ি আহিছে চিভিল ইঞ্জিনিয়াৰিং, তেওঁলোকতো আল্টিমেটলি ঘূৰি আহি অসমতে আহিব, আল্টিমেটলি তেওঁলোকেও দিব। চ' ধৰক তেনেকুৱাকৈ আমাৰ এভৰি ইয়াৰ 900টামান চিভিল ইঞ্জিনিয়াৰ পাছ আউট হয়। যোৱা 5 বছৰৰ পৰা ছাপ'জ পৰীক্ষা দি আছে, তো 9×5 = 45, মানে 9 5 × 45, মানে 4500। চ' এইটো মই ৰাউণ্ড ফিগাৰ কৰি পেলাই দেখাইছোঁ। অবভিয়াছলি চাগে 4500তকৈ অলপমান হয়তো বেছিও হ'ব পাৰে বা অকণমান কমো হ'ব পাৰে, বাট মই যাতে মেথছটো অকণমান চিম্পল থাকে চ' ডেট মই 4500 কৈ আছোঁ। কিন্তু আই এম চিয়'ৰ যে 4500তকৈ বেছি হয়তো ইমান থাকিব নালাগে, বাট তথাপিতো ইমান কমো নহয় কিন্তু, ঠিক আছে, অ'কে। চ' ছাকচেছ ৰেচিঅ' কিমান? 1%। কিমান? 1%। য়েছ, 1% ছাকচেছ ৰেচিঅ' আমাৰ হয় ক'ত? বেষ্ট ডিপাৰ্টমেণ্ট, বেষ্ট ইন টাৰ্মছ অফ জবছ, ক'ত? অসমত, ঠিক আছে। ছাকচেছ ৰেচিঅ' 1%। তলত এটা লাইন লিখা আছে একচুৱেল ছাকচেছ ৰেচিঅ' ডেট ইজ 10%। কিয়? বিকজ অবভিয়াছলি 4500 হ'লেও আল্টিমেটলি 450টামান মানুহে ইমান বেছি ছিৰিয়াছ থাকিব
চ' সেই চিৰিয়াছ এক্সপিৰিয়েঞ্চখিনি যদি মই ধৰোঁ দেন 10%, মানে 100টাৰ ভিতৰত 10জনে চাকৰি পাব, বা 10জনৰ ভিতৰত এজনে চাকৰি পাব আল্টিমেটলি ক'ব গ'লে। চ' দিছ ইজ দ্য ৰিয়েলিটি। অ'কে, ইয়াত মই জাষ্ট ফেক্টবোৰ শ্বেয়াৰ কৰিছোঁ। এণ্ড এইখিনি ভেকেঞ্চিজ এভৰি ইয়াৰ ওলায় নেকি? না, এভৰি ইয়াৰ নোলায়, অফক'ৰ্ছ নট। ইয়াতকৈ কম পোষ্ট ওলাব পাৰে নেকি? হা, ওলাব পাৰে। ইয়াতকৈ বেছি পোষ্ট অফক'ৰ্ছ ওলাব পাৰে, একো প্ৰব্লেম নাই। চ' ইজ ইট গুড অৰ বেড? কি লিখা আছে? নেইদাৰ ইজ গুড নৰ ইজ বেড। ৱাই? বিকজ আমাৰ অসমত যিমানখিনি ডিপাৰ্টমেণ্ট আছে সিমানখিনিতে মানুহে গভমেণ্ট জব কৰিব পাৰিব। এনে সকলোখিনি ডিপাৰ্টমেণ্টতে কিছুমান ফিক্সড নাম্বাৰ অফ পষ্ট থাকে, সেইখিনিয়ে অকল আল্টিমেটলি মানুহে জইন কৰিব পাৰিব। এতিয়া গভমেণ্টেতো মানে হাজাৰটামানটো ইঞ্জিনিয়াৰ ৰিক্ৰুট কৰিব নোৱাৰে। হা, অবভিয়াছলি এভৰি ইয়াৰ আমাৰ ছাপ'জ 900টা ইঞ্জিনিয়াৰ পাছ আউট হৈ আছে চিভিলৰ পৰা, বা গোটেই অসমৰ পৰা ধৰক আমাৰ 2000-2500টা ছাপ'জ ইঞ্জিনিয়াৰ পাছ আউট হৈ আছে। বাট সেইবুলি 2000 বা 2500টাতো পষ্ট ওলাবই নোৱাৰে। ইনফেক্ট 200টা পষ্টো ওলাব নোৱাৰে, ইমানটোতো আৰু মানে নাই ন, ইমান পষ্ট ক'ত ইমান পষ্ট থাকিব। চ' ইটছ এ ফেক্ট। নাও মোৰ মেছেজটো কি হয়? মাই মেছেজ ইজ চিম্পল, যে যদি আপোনালোকে ইঞ্জিনিয়াৰিং কৰি আছে গভমেণ্ট জবত, মানে কৰিম বুলি, গভমেণ্ট জব কৰিম বুলি যদি আপুনি ইঞ্জিনিয়াৰিং কৰি আছে, তেনেহ'লে চিভিল ইঞ্জিনিয়াৰিং চুজ কৰক। বিকজ তাৰ এটাই ৰিজন আছে যে তাতে চবতছে বেছি ভেকেঞ্চিজ ওলায়, হয় নাই? প্ৰথম কথা। দ্বিতীয় কথা, তাতে আমাৰ ক'ব গ'লে ফ্ৰিকুৱেণ্টলি অলম'ষ্ট এভৰি ইয়াৰে ভেকেঞ্চিজ ওলায়। ঠিক আছে, সেইটো এটা ভাল, হয় নাই? কিন্তু বাকী ডিপাৰ্টমেণ্টবোৰত আৰু মানে চিনেৰিটো অলপমান ভয় লগা চিনাৰী হয়। যদি আপুনি মানে বেলেগ ব্ৰাঞ্চত আছে, ফৰ এক্সাম্পল মেকানিকেলৰ এতিয়া কিমানটা পষ্ট ওলাইছে মেকানিকেলৰ ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টত, যদি কোনোবাই চাইছে বা চাব, ভেৰিফাই কৰিব যে মই কোৱা কথাখিনি সঁচা নে মিছা, এবাৰ গৈ চাই আহিব। মেকানিকেলৰ আই গেছ 7টা পষ্ট ওলাইছে, 7টা পষ্টৰ 4টা ফিমেলৰ কাৰণে, 3টা মেলৰ কাৰণে। কিন্তু মেকানিকেলত ফিমেলৰ ৰেচিঅ' অকণমান কম থাকে, বা তথাপিতো নাম্বাৰ অফ পষ্ট বেছিয়ে ওলাইছে। ঠিক আছে, এনিহাও সেইটো মই টপিকত নাযাওঁ বাৰু। বাট কথাটো এনেকুৱা ধৰণৰ, তো যদি আপুনি কিবা এটা ব্ৰাঞ্চ ল'ব লাগে তেনেহ'লে ক'ৰ ব্ৰাঞ্চৰ ভিতৰত কিন্তু চিভিল ভাল, বা মেকানিকেল ডেফিনেটলি ল'ব পাৰে, ইলেক্ট্ৰিকেলো ল'ব পাৰে, বিকজ ইলেক্ট্ৰিকেলতো ক'ব গ'লে APDCL, AEGCL, হয়নে? সেইবোৰতো ডেফিনেটলি ভেকেঞ্চিজ ওলায়। চ' ক'ৰ ব্ৰাঞ্চেছ ডেফিনেটলি ল'ব পাৰে, একো প্ৰব্লেম নাই। এণ্ড ইটছ নট ডিম'টিভেটিং, ইয়াত আপুনি ডিম'টিভেট হৈ লাভ নাই। কিয়? বিকজ এট দি এণ্ড গভমেণ্ট জব আমাৰ বেছি ভেকেঞ্চিজ নাথাকে এনেও। আপুনি এইটো এক্সপেক্টেশ্যন কৰি লাভেই নাই যে মানে যে মই জব পায়ে যাম, মানে সেইটো পচিবল নহ'ব। মানে আল্টিমেটলি দিছ ইজ দ্য ট্ৰুথ, যে আপোনাক যদি গভমেণ্ট জব লাগে আপুনি বেষ্টতকৈ বেষ্ট মাইণ্ড হ'ব লাগিব, আপুনি টপাৰ হ'ব লাগিব। ঠিক আছে, টপাৰ মানে ছেমিষ্টাৰত মাৰ্কছ ভাল আনি লাভ নাই, এণ্ট্ৰেঞ্চত মাৰ্কছ ভাল আনিব লাগিব। ছেমিষ্টাৰত ভাল মাৰ্কছ আনিলে অবভিয়াছলি ভাল হয়, ঠিক আছে, অনাৰ্ছ পাই যাব, গ'ল্ড মেডেলিষ্ট হৈ যাব, সেইটো বেলেগ কথা। বাট এট দি এণ্ড ইটছ এণ্ট্ৰেঞ্চ এক্সাম। চ' সেইকাৰণে নিজৰ কনচেপচুৱেল ক্লিয়াৰিটি ভালকৈ ৰাখক, ভালকৈ পঢ়ি থাকক। এণ্ড দিছ ভিডিঅ' ইজ নট ফৰ মানে নট ফৰ এক্সপিৰিয়েঞ্চ, মানে যিখিনি এক্সপিৰিয়েঞ্চৰ কাৰণে এইখিনি ভিডিঅ' মই নাই বনোৱা। আই এম মেকিং দিছ ভিডিঅ' ফৰ দ্য ওৱান যোনে অলৰেডি মানে ইঞ্জিনিয়াৰিং কৰি আছে। ঠিক আছে, বিকজ যেতিয়া আপোনালোকে পাছ আউট হ'ব দেন ইউ হেভ টু হেভ এ ভেৰি ক্লিয়াৰ মাইণ্ড, যে মই একচুৱেলি প্ৰাইভেট জবত যাম নে গভমেণ্ট জবত যাম। যদি গভমেণ্ট জবত যাওঁ তেনেহ'লে ইউ হেভ টু ন' ইট ভেৰি ৱেল, যে মানে ৰিয়েলিটি কি হয়। যদি প্ৰাইভেট জবত যাওঁ তাতে ইউ হেভ টু ন' ইট ভেৰি ৱেল, যে মানে অপৰচুনিটিজ ক'ত ক'ত আছে। কেইটামান পাৰ্টিকুলাৰ ষ্টেটতে অপৰচুনিটি আছে, ইনক্লুডিং কলকাতা, হায়দৰাবাদ এণ্ড মুম্বাই, ৰাইট? হয় নাই? চ' সেইটো জানিব লাগিব। এণ্ড ডিপেণ্ডিং আপন ব্ৰাঞ্চ আপুনি জানিব লাগিব যে আপোনাৰ কোনটো কোনটো ব্ৰাঞ্চত ক'ত ক'ত বেছি অপৰচুনিটি আছে, ক'ত ক'ত কিমান কিমান পেকেজ দি আছে। ঠিক আছে, সেইখিনি বস্তু বহুত ইম্পৰ্টেণ্ট হয়। যদি আপুনি ভাবিছে যে নাই মই এমটেক কৰিম, তাৰ কাৰণে মই গেটৰ কাৰণে কৰিম, ডেটছ অলছ' ভেৰি ভেৰি গুড। PSUখিনিত আপুনি ডেফিনেটলি পাই যাব, বাট ইউ হেভ টু হেভ এ ভেৰি গুড স্ক'ৰ। ঠিক আছে, চ' দিজ আৰ দ্য থিংছ। মই জাষ্ট এনে ভাবিলোঁ যে অকণমান শ্বেয়াৰ কৰোঁ, যিহেতুকে সকলোৱে শ্বেয়াৰ কৰি আছে ন'টিফিকেশ্যনৰ কথা, নাম্বাৰ অফ পষ্টৰ কথা। বাট যিখিনি মানুহে বৰ্তমান পঢ়ি আছে ছেমিষ্টাৰত, ফাৰ্ষ্ট ছেম, ছেকেণ্ড ছেম, থাৰ্ড ছেম, ফ'ৰ্থ ছেম, ফিফ্থ ছেম, ছিক্স ছেম, ছেভেন ছেম, এইট ছেম, ফৰ দেম দিছ ভিডিঅ' ইজ দেয়াৰ। এণ্ড যিসকল হয়তো এক্সপিৰিয়েঞ্চ হয়, যদি কোনোবা ভিডিঅ' চাই আছে এক্সপিৰিয়েঞ্চখিনিয়ে, CW এক্সপিৰিয়েঞ্চ অৰ JW এক্সপিৰিয়েঞ্চ, এনিথিং, অ'কে, দেন ডেফিনেটলি ইউ শ্বুড থিংক আপন যে মানে কি ব্ৰাঞ্চ লোৱাটো উচিত এণ্ড কি ব্ৰাঞ্চ ল'লে ভাল। ড'ণ্ট জাষ্ট মানে গ' উইথ দ্য ফ্ল' হৈ লাভ নাই। মানে জাষ্ট মানে ৰেণ্ডমলি ইঞ্জিনিয়াৰিং কৰিবৰ কাৰণে কোনোবাই পঠাই দিলে, এনে ইঞ্জিনিয়াৰিং কৰি ল'লোঁ, আফটাৰ দ্য ইঞ্জিনিয়াৰ বনি গ'লোঁ, দেট ইজ ন' পইণ্ট ইন ডেট। ইউ হেভ টু বি ভেৰি ভেৰি ক্লিয়াৰ ইন ইয়'ৰ মাইণ্ড যে মই কোনটো ব্ৰাঞ্চ লৈ আছোঁ, সেই ব্ৰাঞ্চটোৰ কি ফিউচাৰ আছে,
ঠিক আছে, এনে ব্ৰাঞ্চ লৈ লাভ নাই মানে, ইউ হেভ টু থিংক ইট, অ'কে, বিফৰ চুজিং এ ব্ৰাঞ্চ এণ্ড কলেজ অফক'ৰ্ছ, যদি কেম্পাছ প্লেচমেণ্ট লাগে, হয়নে? বাট যদি কেম্পাছ প্লেচমেণ্ট নালাগে, জাষ্ট গভৰ্ণমেণ্ট জব কৰা মন আছে, দেন ডেফিনেটলি ইউ শুড থিংক আপন যে কোনটো ব্ৰাঞ্চত মানে আপুনি এডমিশ্যন ল'ব, অ'কে? আই এম নট টকিং এবাউট চি এছ চি, বিকজ মই গভৰ্ণমেণ্ট জবৰ কথা কৈ আছোঁ, ত' চি এছ চিৰ গভৰ্ণমেণ্ট জব ইমান অসমততো ইমান নাই, বাট ডেফিনেটলি প্ৰাইভেট জবৰ ক্ষেত্ৰত চি এছ চি ইজ ভেৰি গুড। এনি হাও, থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'।